ইফালে ত্ৰিপুৰাৰ ভাৰত বাংলাদেশৰ বল্লামুখ সীমান্তত আবতৰীয়া বানে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল যাৰ বাবে সীমান্তৱৰ্তী বাসিন্দাসকল আতংকিত হৈ পৰিছে বাংলাদেশৰ মহুৰী নদীৰ সমীপত দেশখনে অবৈধভাৱে মথাউৰি নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত বানে সমস্যাৰ সৃষ্টি কৰিছে ভাৰতৰ দিশে সীমান্তৰ বিলনিয়া সুকান্তনগৰ নেতাজী নগৰ ঈশান চন্দ্ৰ নগৰ আৰু বানৰ কবলত পৰিছে আন কেইবাটা অঞ্চল কেইবাশ লোক বানত আক্ৰান্ত হৈছে বাংলাদেশত নিৰ্মাণ কৰা মথাউৰিৰ বাবে ভাৰত বাংলাদেশ সীমান্তৰ নিচেই সমীপতে অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিছে মথাউৰি যাৰ বাবে ভাৰতত বানৰ সৃষ্টি হৈছে সীমান্তৰ পৰা মাত্ৰ 10-50 গজ দূৰত্বত নিৰ্মাণ কৰিছে মথাউৰি বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুক্তি উলংঘন কৰি নিৰ্মাণ কৰিছিল এই মথাউৰিটো এজাক বৰষুণতে বানৰ সৃষ্টি হোৱাত সীমান্তত থকা ভাৰতীয় লোকসকল এতিয়া আতংকিত হৈ পৰিছে বিস্তীৰ্ণ কৃষিভূমি পানীৰ বুৰ গৈছে ঘৰ দুৱাৰ সকলো জলমগ্ন হৈ আছে সীমান্তবাসীয়ে বাংলাদেশৰ মথাউৰিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰক